নমস্কাৰ। চৰকাৰী কৰ্মচাৰীৰ চাকৰিৰ কাৰ্যকাল এবছৰ বৃদ্ধি সম্পৰ্কত এক গুৰুত্বপূৰ্ণ খবৰ আহিছে, বিশেষকৈ অসম চৰকাৰৰ কৰ্মচাৰীৰ ক্ষেত্ৰত। এখন গুৰুত্বপূৰ্ণ জাননী প্ৰকাশ পাইছে 30 জানুৱাৰী 2024-ত গভৰ্ণমেণ্ট অফ আছাম ফাইনেন্স SIU ডিপাৰ্টমেণ্টৰ ফালৰ পৰা। অৰ্ডাৰ্ড বাই দি গভৰ্ণৰ অফ আছাম এক্সিকিউটিভ অৰ্ডাৰ। আৰু বিষয়বস্তুটো হৈছে ক্লেৰিফিকেশ্যন অন দ্য ৰিটায়াৰমেণ্ট এজ অৱ এমপ্লয়িজ কনফাৰ্ড উইথ সেৱা পুৰস্কাৰ। সেৱা পুৰস্কাৰ পোৱা কৰ্মচাৰীসকলৰ অৱসৰৰ বয়স সম্পৰ্কত স্পষ্টীকৰণ। Hereby the Government of Assam is recognize the employees work অৰ্থাৎ যিসকল কৰ্মচাৰীয়ে তেওঁলোকৰ সেৱা পুৰস্কাৰ লাভ কৰিছে তেওঁলোকৰ চাকৰিৰ কাৰ্যকাল এবছৰ বৃদ্ধিৰ সম্পৰ্কত কিছু স্পষ্টীকৰণ দিছে। ইয়াত কৈছে ইন চিংক্ৰনাইজেশ্যন উইথ দি এৱাৰ্ড এণ্ড rule position in partial modification of the OM dated so it is clarified that the state government employees conferred with Lok Seva Puraskar shall be re-employed for a maximum period of 1 year beyond the date of superannuation. অসম চৰকাৰৰ superannuation বা অৱসৰৰ বয়স 60 বছৰ। গতিকে যিসকলে সেৱা পুৰস্কাৰ লাভ কৰিব তেওঁলোকক মেক্সিমাম এবছৰৰ কাৰণে তেওঁলোকৰ চাকৰি কাৰ্যকাল বৃদ্ধি কৰিব পাৰিব। অন এটেইনিং দি কম্পালচৰি ৰিটায়াৰমেণ্ট ইয়াৰ 60 year. However, regarding the felicitation of the awarded with the citation to the award, the same shall remain unchanged in the clause. During the period of such employees, their designation shall be local award and re-employed shall be made against separate post. আৰু তেওঁলোকৰ কাৰণে যি মেক্সিমাম এবছৰ বৃদ্ধি কৰা হ'ব তেওঁলোকৰ কাৰণে এটা সেপাৰেট পোষ্ট প্ৰস্তুত কৰা হ'ব টু বি ক্ৰিয়েটেড ফৰ দি পিৰিয়ড অফ হুইচ শ্যাল বি পাৰ্চনেল টু দি ইনকামবেণ্ট। অৰ্থাৎ যি এবছৰ বৃদ্ধি কৰা হ'ব তেওঁলোকক সেপাৰেট পোষ্ট তেওঁলোকৰ কাৰণে ক্ৰিয়েট কৰা হ'ব। ডিউৰিং দি পিৰিয়ড অফ দি ৰি-এমপ্লয়মেণ্ট লোকসেৱা এৱাৰ্ড শ্যাল নট বি এণ্ড দেয়াৰ ইনক্ৰিমেণ্ট অৰ এনি প্ৰমোশ্যন বেনিফিট। তেওঁলোকে অন্যান্য ধৰণৰ প্ৰমোশ্যনেল বেনিফিটবিলাক লাভ নকৰিব। তেওঁলোকৰ পেঞ্চনৰ ক্ষেত্ৰতে হওক এনেধৰণৰ কিছু ক্লেৰিফিকেশ্যন ইয়াত প্ৰদান কৰিছে। গতিকে আপোনালোকে নিশ্চয় অৱগত হ'ল যে সেৱা পুৰস্কাৰ লাভ কৰা কৰ্মচাৰীৰ অসম চৰকাৰৰ কৰ্মচাৰীৰ বয়স মেক্সিমাম এবছৰলৈ বৃদ্ধি কৰা হৈছে তেওঁলোকৰ এবছৰ। কিন্তু তাৰ ক্ষেত্ৰত কিছু স্পষ্টীকৰণ দিয়া হৈছে তেওঁলোকে কিখিনি সুবিধা লাভ কৰিব কিখিনি সুবিধা তেওঁলোকে লাভ নকৰিব আৰু সকলোখিনি কথা এই যিখন নটিফিকেশ্যন গভৰ্ণৰ সন্মানীয়তাত প্ৰকাশ কৰিছে। এনেধৰণৰ খবৰৰ কাৰণে চেনেলটি ছাবস্ক্ৰাইব কৰি দিব, ভাল পালে লাইক শ্বেয়াৰ কৰিব।